বিৰাগুৰি কাহেকুচি গাঁও পঞ্চায়তত আজি জিলা পৰিষদৰ প্ৰাৰ্থী ইছমাইল হুছেইন আৰু আমাৰ কাউন্সিলৰৰ পদপ্ৰাৰ্থীয়ে গাঁও পঞ্চায়তত হাৰুনুৰ ৰছিদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালোঁ। এতিয়া আপোনালোকে দেখা পাইছে কিমান ৰ'দ কিমান গৰম, তাৰ মাজতো লোকে লোকাৰণ্য হৈছে। আমাৰ পেণ্ডেল পূৰা ফুল হৈ গৈছে। সকলোৱে গৰমৰ ৰ'দত যে বহি কষ্ট কৰি আছে, তাৰ এটাই কথা সকলোৰে, এবাৰ আমি কংগ্ৰেছ দলক ভোট দিম। এজিপি বিজেপি চৰকাৰক বিদায় দিয়াৰ স্বাৰ্থত কংগ্ৰেছ দলক আমি শক্তিশালী কৰিম, কাৰণ এইখন অসমত এজিপি বিজেপিক একমাত্ৰ ৰাজনৈতিক দল কংগ্ৰেছে নেতৃত্বলৈ বিদায় দিব পাৰিব। আৰু আজি বহিৰাগুৰি কাহেকুচি গাঁও পঞ্চায়ত যে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকল জিকিব, তাৰ এটাই প্ৰমাণ। এই দুপৰীয়া ইমান ৰ'দ, এই ৰ'দত পথাৰতো ফাট মেলে, সেই ৰ'দত বহি আছে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ কাৰণে, দলৰ কাৰণে। তাৰ অৰ্থ এই পঞ্চায়তৰ ৰাইজে বিপুল হাৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিব। পাকাবাদবাৰীত পঞ্চায়ত নিৰ্বাচন হৈ কিমান আশাবাদী আপোনালোক? 100%। পাকাবাদবাৰী বিধানসভা সমষ্টিত 4টা জিলা পৰিষদ, 26টা গাঁও পঞ্চায়ত, 4টা জিলা পৰিষদ আমি জিকিম, 26টা কাউন্সিলৰ পদ আমি কংগ্ৰেছ দলে দখল কৰিম। এআইডিএফৰ নেত্ৰী মীনাক্ষী ৰহমানে কৈছে যে আপুনি দিনত কংগ্ৰেছ কৰে, আপোনালোকক আকৌ কৈছোঁ, বদৰুদ্দিন আজমল ডাঙৰীয়া অসমৰ পৰা বিদায় লৈছে। ইউডিএফ দলৰ কোনো কাম নাই। আৰু আপোনালোকক এই মুহূৰ্তত ইউডিএফ দল যে নোহোৱা হ'ব ধৰিছে, ইউডিএফ দলৰ নেতাক যিসকল বৰমূৰীয়াসকল, যিসকল হাইকমাণ্ড বুলি যি কয়, সেইসকলে দিনে ৰাতিয়ে কংগ্ৰেছৰ পিছত ঘূৰি আছে, দিল্লীত, ৰাজীৱ ভৱন, গুৱাহাটীত, যে কংগ্ৰেছত ল'ব লাগে। এই কথাবিলাকে সাধাৰণ কৰ্মীবিলাকক অস্থিৰতাত পেলাইছে, আৰু যাৰ কাৰণে কেতিয়াবা তেওঁলোকে জ্ঞানশূন্য হৈ বহুত আবোল তাবোল বকে, আৰু কেতিয়াবা যেতিয়া কোনোবাই জ্ঞানশূন্য হৈ আবোল তাবোল বকে, সেই মানুহৰ পৰা সদায় দূৰত থাকিব লাগে। বিৰাগুৰি কাহেকুচি গাঁও পঞ্চায়তত আজি জিলা পৰিষদৰ প্ৰাৰ্থী ইছমাইল হুছেইন আৰু আমাৰ কাউন্সিলৰৰ পদপ্ৰাৰ্থীয়ে গাঁও পঞ্চায়তত হাৰুনুৰ ৰছিদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালোঁ। এতিয়া আপোনালোকে দেখা পাইছে কিমান ৰ'দ কিমান গৰম, তাৰ মাজতো লোকে লোকাৰণ্য হৈছে। আমাৰ পেণ্ডেল পূৰা ফুল হৈ গৈছে। সকলোৱে গৰমৰ ৰ'দত যে বহি কষ্ট কৰি আছে, তাৰ এটাই কথা সকলোৰে, এবাৰ আমি কংগ্ৰেছ দলক ভোট দিম। এজিপি বিজেপি চৰকাৰক বিদায় দিয়াৰ স্বাৰ্থত কংগ্ৰেছ দলক আমি শক্তিশালী কৰিম, কাৰণ এইখন অসমত এজিপি বিজেপিক একমাত্ৰ ৰাজনৈতিক দল কংগ্ৰেছে নেতৃত্বলৈ বিদায় দিব পাৰিব। আৰু আজি বহিৰাগুৰি কাহেকুচি গাঁও পঞ্চায়ত যে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকল জিকিব, তাৰ এটাই প্ৰমাণ। এই দুপৰীয়া ইমান ৰ'দ, এই ৰ'দত পথাৰতো ফাট মেলে, সেই ৰ'দত বহি আছে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ কাৰণে, দলৰ কাৰণে। তাৰ অৰ্থ এই পঞ্চায়তৰ ৰাইজে বিপুল হাৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিব। পাকাবাদবাৰীত পঞ্চায়ত নিৰ্বাচন হৈ কিমান আশাবাদী আপোনালোক? 100%। পাকাবাদবাৰী বিধানসভা সমষ্টিত 4টা জিলা পৰিষদ, 26টা গাঁও পঞ্চায়ত, 4টা জিলা পৰিষদ আমি জিকিম, 26টা কাউন্সিলৰ পদ আমি কংগ্ৰেছ দলে দখল কৰিম। এআইডিএফৰ নেত্ৰী মীনাক্ষী ৰহমানে কৈছে যে আপুনি দিনত কংগ্ৰেছ কৰে, আপোনালোকক আকৌ কৈছোঁ, বদৰুদ্দিন আজমল ডাঙৰীয়া অসমৰ পৰা বিদায় লৈছে। ইউডিএফ দলৰ কোনো কাম নাই। আৰু আপোনালোকক এই মুহূৰ্তত ইউডিএফ দল যে নোহোৱা হ'ব ধৰিছে, ইউডিএফ দলৰ নেতাক যিসকল বৰমূৰীয়াসকল, যিসকল হাইকমাণ্ড বুলি যি কয়, সেইসকলে দিনে ৰাতিয়ে কংগ্ৰেছৰ পিছত ঘূৰি আছে, দিল্লীত, ৰাজীৱ ভৱন, গুৱাহাটীত, যে কংগ্ৰেছত ল'ব লাগে। এই কথাবিলাকে সাধাৰণ কৰ্মীবিলাকক অস্থিৰতাত পেলাইছে, আৰু যাৰ কাৰণে কেতিয়াবা তেওঁলোকে জ্ঞানশূন্য হৈ বহুত আবোল তাবোল বকে, আৰু কেতিয়াবা যেতিয়া কোনোবাই জ্ঞানশূন্য হৈ আবোল তাবোল বকে, সেই মানুহৰ পৰা সদায় দূৰত থাকিব লাগে।